Everyone, welcome to day 31 of learning vocabulary. So আজি আমি ৱৰ্ড কেইটামান পঢ়োঁ যিকেইটা ৱৰ্ডে ডিনোট কৰে মৃত্যু বা কিলিঙৰ ওপৰত হ'ব। কালি গভৰ্ণমেণ্টছৰ ওপৰত পঢ়িছিলোঁ। আজি ওৱান অফ ছাবজেক্ট এনেকুৱা থাকিব যিকেইটা ৱৰ্ড ডিনোটিংছ ডেথ বা কিলিংছ। প্ৰথম ৱৰ্ডটো পঢ়োঁ। প্ৰথম ৱৰ্ডটো কি আছে ন চাওঁচোন। প্ৰথম ৱৰ্ডটো আছে কৰ্টিজ, CORTEGE। কৰ্টিজ মানে কি? কৰ্টিজ মানে ফিউনাৰেল প্ৰচেছন, মানে মৰাৰ পিছত চবেই লৈ মেলি যায় যে, ফিউনাৰেল প্ৰচেছন বুলি মনত ৰাখিলে হ'ল। ফিউনাৰেল প্ৰচেছন লগত থাকিব এগাল কান্দি কান্দি গৈ থাকে মানুহ, আজি মই আমুক মৰি গ'ল, দুখ কৰি কৰি যায় যে বিনাই বিনাই, ফিউনাৰেল প্ৰচেছন বুলি মনত ৰাখিলে হ'ল। তাৰপিছৰ ৱৰ্ডটো হৈছে এলিজি, ELEGY। এলিজি মানে কি গম পায়নে? এলিজি মানে হ'ল কোনোবা মৰিলে যে কবিতা চবিতা লিখে, কোনোবাই কয় যে পয়েম অফ লেমেণ্টেশ্যন। এই লেমেণ্টেশ্যন মানে কি গম পাইছে? লেমেণ্ট কৰা মানে দুখ কৰা হ'ব। পয়েম অফ লেমেণ্টেশ্যন অন ডেথ অফ ছামৱান, মানে কোনোবা ভাল পোৱা মানুহজন মৰি গ'লে কোনোবাই কবিতা লিখে, কোনোবাই ধৰি লওক তাৰ বিষয়ে দুটা ভাল কথা ক'ব কয় ন, সেইটো কথা এতিয়া এলিজিটো পয়েম লিখাটোক কয়। তাৰপিছৰ ৱৰ্ডটো হৈছে এপিটাফ, EPITAPH। এপিটাফ মানে সেইটো লিপি আৰু লিখি থয়, এইটো মৰাৰ পিছত যিটো মৰিহাল টাইপ বনায় ন, গ্ৰেভ বা টম্বত যি লিখি থয়, আমুক কথা ভাল ভালকৈ লিখি দিয়ে ন। ৱৰ্ডছ এইবোৰ হলিউডৰ চিনেমাবোৰত থাকে নহয়, ইন লাভিং মেমৰি অফ আমুক, ইমানটো ইমান জীয়াই আছিলে, সেইটো। ৱৰ্ডছ ইনস্ক্ৰাইব অন গ্ৰেভ অৰ টম্ব, সেইটো মৰাৰ পিছত যিটো বনায় সেইটো গ্ৰেভ বা টম্ব বুলি কয় ন। কোনোবা কাৰোবাক পুতি থোৱাৰ পিছত আৰু এনেকুৱা টাইপত বুলি কয় হ'ব। এইকেইটা আমি জেনেৰেল এনেই ডেথৰ লগত পঢ়িলোঁ। এতিয়া কিলিঙৰ লগত কেইটামান পঢ়ি থওঁ। ইম্পৰ্টেণ্ট কেইটামান মই চব নপঢ়োঁ হা। প্ৰথমতে ফিলিচাইড, FILICIDE। ফিলিচাইড মানে কি? মাৰ্ডাৰ অফ ওৱান চিলড্ৰেন, যোনে নিজৰ মাৰ্ডাৰ অফ ওৱান চিলড্ৰেন, নিজৰ ল'ৰা ছোৱালীক মাৰি দিলে কি কয়? সেইটো ফিলিচাইড বুলি কয়। তাৰপিছত ৱৰ্ডটো কি? ফ্ৰেট্ৰিচাইড, FRATRICIDE। ফ্ৰেট্ৰিচাইড মানে কি? মাৰ্ডাৰ অফ ওৱানছ, কি হ'ব? দেখি কি লাগিছে? ফাদাৰ যেন লাগিছে, কিন্তু নহয়, ব্ৰাদাৰ। ফ্ৰেট্ৰিচাইডটোৰ ব্ৰাদাৰ, ফ্ৰেটাৰ্নিটি। ফাদাৰটো আছে, জেন'চাইড আছে, হোমিচাইড আছে। হোমিচাইডটোকে পঢ়োঁ। হোমিচাইড মানে কাৰোবাক মাৰ্ডাৰ কৰিলে আৰু, মাৰ্ডাৰ অফ এ মেন বা ওমেন, মাৰ্ডাৰ অফ মেন বা ওমেন মাৰিলে তাক কি কয়? হোমিচাইড কৰা বুলি কয়। আৰু আছে, ধেৰ আছে, ইম্পৰ্টেণ্ট কেইটামান পঢ়োঁ আৰু। জেন'চাইড কোনে কৰিছিলে? হিটলাৰে কৰিছিলে। সেইটো মানে মাৰ্ডাৰ অফ এটা ৰেচ, মানে এটা জাতিক ডাইৰেক্ট মাৰ্ডাৰ কৰি দিলে। এতিয়া জিউছখিনিক পূৰা মাৰ্ডাৰ কৰিছিলে ন, সেইকাৰণে জেন'চাইড কৰা বুলি কয় আৰু হিটলাৰে। বাকী আৰু মেট্ৰিচাইড, পেট্ৰিচাইড, সেইবোৰ। পেট্ৰিচাইড মানে ফাদাৰক মাৰ্ডাৰ কৰা, মেট্ৰিচাইড মানে মাদাৰক কৰা। এইকেইটা পঢ়িবলৈ আইডিয়া আহি যাব আৰু ন, এইকেইটা পঢ়ি নাথাকোঁ। ইম্পৰ্টেণ্ট ৰেজিচাইড, REGICED, ৰেজিচাইডটো মনত ৰাখিব পাৰে। এইটো মাৰ্ডাৰ অফ কিং অৰ কুইন, মাৰ্ডাৰ অফ কিং বা কুইনলৈ ৰেজিচাইড বুলি কয়। ৱাইফক যদি কোনোবাই কিল কৰি দিয়ে, সেইটো কি ক'ব? উকজৰিচাইড। উকজৰিয়াছ বুলি ৱৰ্ড এটা পাইছিলোঁ নহয়, ভেৰি ফণ্ড অফ হিজ ৱাইফ, সেই তাৰপৰা উকজৰিটো আহি গ'ল আৰু। মাৰ্ডাৰ অফ ওৱানছ ৱাইফ হ'ব। আৰু এটা পঢ়িয়ে দিওঁ আৰু। পেৰিচাইডটো কি হ'ব? PARICID। পেৰিচাইড মানে মাৰ্ডাৰ অফ ওৱানছ পেৰেণ্টছ। শেষ কৰি দিলোঁ আৰু মাৰ্ডাৰৰ ৱৰ্ডকেইটা, আৰু পঢ়িব নালাগে, এইকেইটাই পঢ়ি যাব। পাঁচটা বুলি কওঁ, কিন্তু 10টা পঢ়াই দিছোঁ, মানে এইকেইটা একেবাৰতে শেষ কৰি দিছোঁ এইকেইটা দেই।
4 মিনিট হ'ল ঠিক আছে এইকেইটা এবাৰ ৰিভিজন কৰি লওঁ কৰ্টিজ মানে ফিউনাৰেল প্ৰচেছন এলিজি মানে কি পয়েম অফ লেমেণ্টেশ্যন অন ডেথ অফ চামৱান এপিটাফ মানে ৱৰ্ড ইনস্ক্ৰাইব অন গ্ৰেভ অৰ টম ফেলিচাইড মানে মাৰ্ডাৰ অফ ওৱান চিলড্ৰেন ফ্ৰেট্ৰিচাইড মানে মাৰ্ডাৰ অফ ওৱানছ ব্ৰাদাৰ হোমিচাইড মানে মাৰ্ডাৰ অফ মেন বা ওমেন জেনোচাইড মানে এটা জাতিক মাৰি দিয়া ৰেজিচাইড মানে মাৰ্ডাৰ অফ কিং বা কুইন উকজৰিচাইড মানে মাৰ্ডাৰ অফ ওৱানছ ৱাইফ পেৰিচাইড মানে মাৰ্ডাৰ অফ ওৱানছ পেৰেণ্টছ পেট্ৰিচাইড হ'লে মাৰ্ডাৰ অফ ফাদাৰ মেট্ৰিচাইড হ'লে মাৰ্ডাৰ অফ মাদাৰ চৰৰিচাইড হ'লে মাৰ্ডাৰ অফ ওৱান ছিষ্টাৰ তেনেকৈ আছে আৰু তাৰপৰা আমি এতিয়া ইডিয়ম পঢ়োঁ ইডিয়ম বেছি নপঢ়োঁ বাৰু ইডিয়ম 5টাই পঢ়িম ইডিয়মখিনি অলপ মনত ৰাখিবলৈ মেহনত লাগেতো প্ৰথম ইডিয়মটো কি পঢ়োঁ গিভ এ ৱাইড বাৰ্থ বহল জেগা এটা দিয়া বাৰ্থ মানে কি ট্ৰেইনত বাৰ্থ থাকে না ট্ৰেইনত ৰ'বা গিভ এ ৱাইড বাৰ্থ মানে কি হ'ব তেতিয়াহ'লে টু এভইড কাৰোবাক এভইড কৰিছে মানে জেগা দিছে যা আগে বাৰু তোৰ লগত মানে লাগি লাভ নাই এনেকুৱা টাইপ তাৰপিছৰ ইডিয়মটো হৈছে জেণ্টেলমেন এট লাৰ্জ মানে কি আনৰিলায়েবল পাৰ্চন বিশ্বাস কৰিব নোৱাৰি আনৰিলায়েবল পাৰ্চন আমি অকল এট লাৰ্জ মানে কি পঢ়িছিলোঁ নহয় এট লাৰ্জ মানে কি আছিলে মানে তোমাক কৈছেনে আনচেইন এবস্কন পলাই থকা নাছিলে জানো এট লাৰ্জ ৰাতি কুকুৰবিলাকক এৰি ৰাখিব নালাগে চোৰ পলাই ফুৰে হি ইজ এট লাৰ্জ জেণ্টেলমেন এট লাৰ্জ মানে এতিয়া ইডিয়মটো মিনিং কিন্তু আনৰিলায়েবল কিয় বিশ্বাস কৰিব নোৱাৰি কাৰণ সি পলাই ফুৰিবও পাৰে এনেকুৱা টাইপতে বুজি ল'লে হ'ল বস্তুটো হ'ব তাৰপিছৰ ইডিয়মটো পঢ়োঁ আমি give the devil his due যি পাবলৈ আছে ডেভিলক দি দিব লাগে এইটো মানে কি গম পাইছেনে give credit to a devil মানে worthless person কাম নাইকিয়া অৰ্থ নাইকিয়া মানুহ এটাক আমি ক্ৰেডিট দিম worthless person কিয় for his good qualities কিবা কিবি ভাল কোৱালিটি থাকিব পাৰে নহয় সেইটো কাৰণে আমি কিন্তু ক্ৰেডিটটো দিয়াটো দিবই লাগিব ন সিমানটো বেয়া যদিও কিবা এটা বোলে বহুত ভাল কাম কৰিলে সেইকাৰণে তাক ক্ৰেডিটটো দিছোঁ আৰু গিভ দ্য ডেভিল হিজ ডিউ গিভ ক্ৰেডিট টু এ ৱৰ্থলেছ পাৰ্চন ফৰ হিজ গুড কোৱালিটিজ তাৰপিছত আছে গ্ৰীণ হৰ্ণ মানে কি গ্ৰীণ হৰ্ণ মানে হৈছে ইনএক্সপিৰিয়েঞ্চ বা নিঅ'ফাইট টাইৰো বিগিনাৰ সেইকেইটা পাইছিলোঁ নহয় চিনোনিম তাৰপিছত গিভ আপ দ্য ঘোষ্ট মানে কি গিভ আপ দ্য ঘোষ্ট মানে ভূতক এৰি দিয়ে নেকি গিভ আপ দ্য ঘোষ্ট মানে চেছ খতম মৰিলে মানে পাছ এৱে বা ডাই গিভ আপ দ্য ঘোষ্ট কি পঢ়িলোঁ গিভ এ ৱাইড বাৰ্থ মানে কি এভইড কৰা জেণ্টেলমেন লাৰ্জ মানে কি আনৰিলায়েবল পাৰ্চন গিভ দ্য ডেভিল হিজ ডিউ মানে বেয়া মানুহজনক তাৰ ভাল কামৰ কাৰণে ক্ৰেডিটটো দিয়া গ্ৰীণ হৰ্ণ মানে ইনএক্সপিৰিয়েঞ্চ গিভ আপ দ্য ঘোষ্ট মানে পাছ এৱে বা ডাই হ'ব আগৰ দুটামান ৰিভিজন কৰি লওঁ গেইন গ্ৰাউণ্ড মানে কি আছিলে টু ছাকচিড শ্ল'লি এণ্ড ষ্টিডলি গেট অফ স্কট ফ্ৰী মানে টু এস্কেপ উইদাউট পানিছমেণ্ট গ্ৰীজ দ্য পাম মানে ঘোচ দিয়া গ্ৰীড আপ দ্য লয়েজ মানে কঁকালত গামোচা মাৰি ৰেডি হোৱা টু প্ৰিপেয়াৰ ফৰ হাৰ্ড ৱৰ্ক গ' টু দ্য ডগছ মানে টু বি ৰুইন ধ্বংস হোৱা গভাৰ্ণমেণ্ট যে পঢ়িছিলোঁ কালি কি কি আছিলে এনাৰ্কি মানে য'ত এবচেঞ্চ অফ গভাৰ্ণমেণ্ট নাই অট'ক্ৰেচি মানে ডিক্টেটৰশ্বিপ এজনৰ মানুহৰ দ্বাৰা গভাৰ্ণমেণ্ট থকা নিঅ'ক্ৰেচি মানে ইনএক্সপিৰিয়েঞ্চ পাৰ্চনত থ্ৰু দি গভাৰ্ণমেণ্ট বনা অলিগাৰ্চি মানে গভাৰ্ণমেণ্ট বাই ফিউ পাৰ্চনছ পেনাৰ্কি মানে গভাৰ্ণমেণ্ট ৰান ইউনিভাৰ্চেলি মনাৰ্কি মানে ৰজা ৰাণী থকা গভাৰ্ণমেণ্ট থিঅ'ক্ৰেচি মানে ৰিলিজনৰ লগত গভাৰ্ণমেণ্ট বনা এটা এণ্টনিমটো কি হ'ব ছেকুলাৰ আমাৰ ইণ্ডিয়াখন যেনেকৈ এখন ছেকুলাৰ কাণ্ট্ৰি ফ্লেছ ইন দ্য পেন মানে কি ছাডেন ছাকচেছ ফিট টু হোল্ড এ কেণ্ডেলটো মানে ইকুৱেল ইন কোৱালিটি ফ'ৰ্থ এষ্টেট মানে প্ৰেছ ফিডাৰ ইন ওৱান স্কেপ মানে এডিশ্যনেল ছাকচেছ ফ্লাই ইন দ্য ফেচ অফ মানে টু ডিফাই অৱজ্ঞা কৰা কাৰ্টোগ্ৰাফাৰ মানে কি আছিলে যেনে মেপ আঁকে চফাৰ মানে ড্ৰাইভাৰ কম্পেয়াৰ মানে সূত্ৰধাৰোতা কিউৰেটৰ মানে পিচ কিউৰেটৰ বা মিউজিয়াম কিউৰেটৰ লেক্সিকোগ্ৰাফাৰ মানে যোনে ডিক্সনাৰী কম্পাইল কৰে
চেফলজিষ্ট মানে যিয়ে পেটাৰ্ণ অফ ভটিংটো ষ্টাডি কৰে, ইউজুৰাৰ মানে যিয়ে এইটো কাবেলি আৰু যোনে পইচা বহুত হাই ৰেটত দিয়ে। হ'ব, আমি প্ৰথম কেইদিনমান ৰিভিজন কৰি আছিলোঁ, অলপ আগলৈ গুচি যাওঁ, আগৰ পৰা ৰিভিজনটো কৰি আহোঁ। আমি 10 দিনমানলৈকে ৰিভিজন পাইছিলোঁগৈ নেকি? 14 পৰা অলপ ৰিভিজন কৰিব আছে, এতিয়া ৰিভিজন কৰি দিওঁ। ট্ৰুৱাণ্ট মানে কি? এবচেণ্টি উইদাউট পাৰ্মিশ্যন। টপাৰ বা শ্বট মানে কি আছিলে? যেনে হেবিচুৱেল ডাংকাৰ্ড, মদাহী। উকজৰিয়াছ মানে এতিয়া পাইছিলোঁ নহয়, উকজৰিয়াছ মানে হু এক্সট্ৰিমলি নিজৰ পত্নীক খুব ভাল পায়। ভাৰ্চুৱছো মানে ব্ৰিলিয়েণ্ট পাৰফৰ্মাৰ হুই ইন ষ্টেজ। ভাৰ্বছ মানে দৰকাৰতকৈ বেছিকৈ টান ৱৰ্ড ইউজ কৰা। ভেটেৰান মানে বহুত দিনৰ এক্সপিৰিয়েঞ্চ আছে যিকোনো ফিল্ডতে। ভাৰ্চেটাইল মানে চবতে এডপ্ট কৰিব পাৰে যি। বিট অফ ওৱানছ মাইণ্ড বা পিচ অফ ওৱানছ মাইণ্ড মানে তাৰপৰা গালি পৰা। বৰ্ণত চিলভাৰ স্পুন মানে জানে সোণৰ চামুচ মুখত লৈ জন্ম লোৱা। বাৰ্ণ কেণ্ডেল এট বোথ এণ্ডছ মানে স্কুৱেণ্ডাৰ খৰচ কৰা। বাই ফিটছ এণ্ড ষ্টাৰ্টছ মানে ৰেগুলাৰ নহয়, ইৰেগুলাৰলি। বাই ডিণ্ট অফ মানে বাই ফৰ্চ অফ, বাই ডিণ্ট অফ হাৰ্ড ৱৰ্ক। ইউ উইল পাছ ইউৰ এক্সাম বাই ডিণ্ট অফ ইউৰ হাৰ্ড ৱৰ্ক। সেইটো ব্ল' হট এণ্ড ক'ল্ড মানে গৰমত ঠাণ্ডা দুইফালে মানে এইফালেও হৈ মাতিছে ইফালেও হৈ মাতিছে মানে একেলগতে। এবডিকেশ্যন মানে কি? নিজে নিজৰ ৰাজপাত এৰি দিয়া ভলণ্টেৰিলি। এলমেনেক মানে কেলেণ্ডাৰ, য'ত তৰা নক্ষত্ৰৰ পজিশ্যনবিলাক থাকে। এমফিবিয়ান মানে যিয়ে মাটিতো থাকে পানীতো থাকে। ভেকুলী। এলিগৰি মানে মৰেল ষ্টৰী বুলি ভাবিলে হ'লে হ'ল আৰু, য'ত খালি ছবি থ্ৰু দি কিবা ষ্টৰী এটা সাধু কথা এটা বুজাই থোৱা থাকে। এক্সিয়ম মানে ষ্টেটমেণ্ট যিটো প্ৰুফ শুদ্ধ বুলি মানি ল'ব লাগিব উইদাউট এনি প্ৰুফ। এননিমাছ মানে যাৰ নাম নাই, বিয়েৰিং ন' নেম। বাই এণ্ড বাই মানে গ্ৰেজুৱেলি। ব্লু ব্লাড মানে এৰিষ্টক্ৰেটিক ব্লাড, ধনী ঘৰৰ ব্লাড আৰু। কেৰি বেটাৰ্ছ উইথ এ হাই হেড মানে পাৰ্চনৰ লগত পৰা ষ্ট্ৰিক্টলি ডিল কৰা। ক্লিপ ওৱানছ উইংছ মানে পাৱাৰটো কমাই দিয়া, মানে তাৰ পাখি কাটি দিছে। কাম হোমটো মানে লাষ্টত বুজি পোৱা, আণ্ডাৰষ্টেণ্ড দ্য আইডিয়া এট লাষ্ট, কাম হোম টু মি, কেম হোম টু মি, বুজি পালোগৈ আৰু আণ্ডাৰষ্টেণ্ড। কাম টু ষ্টেণ্ড ষ্টিল মানে কাম টু এ ছাডেন ষ্টপ। বেলিজাৰ্ণ মানে কি আছিলে? আনফ্ৰেণ্ডলি, পূৰা কাজিয়া লগা থাকে। বেলিক'জ মানুহৰ কি মিনিং দেই? ব্লাছফেমি মানে ধৰ্মৰ এগেইনষ্টত কথা কোৱা। কনস্ক্ৰিপশ্যন মানে কম্পালচৰি এনলিষ্টমেণ্ট ইন মিলিটেৰী ছাৰ্ভিচ। ক্ৰুচেড মানে ধৰ্মযুদ্ধ। এফিমাইল মানে বহুত শ্বৰ্ট টাইমৰ কাৰণে থকা। ইটেবল মানে যি বস্তু এনিথিং টু বি ইটেন। ইটেবল মানে ফিট টু বি ইটেন। কাম অফ উইথ ফ্লাইং কালাৰ্ছ মানে ধুনীয়াকৈ ছাকচেছ পাইছে একদম। ক্ৰছ ওৱানছ মাইণ্ড মানে নিজলৈ অহা মানে অকাৰ টু ওৱান চেল্ফ, আইডিয়া এটা আহিছে আৰু নিজৰ মাথালৈ। ক্ৰাইং ফৰ দ্য মুন মানে কিবা এটা ইম্পচিবল বস্তুৰ কাৰণে কান্দি থকা মানে লাভ নহয় কেতিয়াও। কাৰী ফেভাৰ উইথ মানে কাৰোবাৰ লগত সন্মতি ফেভাৰ জিকা। কল এ স্পেড মানে ডাইৰেক্ট চিধাটো চিধা, সঁচাটো সঁচা, মিছাটো মিছা, ডাইৰেক্ট কম মানে তেল মাৰি থাকিব নাই। কেৰি দ্য ডে মানে তোৰ জিকিলে আজি, টু উইন। কাট এ চৰি ফিগাৰ মানে টু ক্ৰিয়েট এন আনফেভাৰেবল ইমপ্ৰেশ্যন। ঠিক আছে তেন্তে, ডে 16লৈকে ৰিভিজন কৰিলোঁ। নেক্সট ক্লাছত আকৌ লগ পাম। থেংক ইউ।